সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে। ভালে থাকক, ভালে থকাটো বিচাৰো। আজিৰ দিনটো আপোনালোকৰ ভালে ভালে যাওক তাৰে কামনা কৰিছো। আজি হৈছে 25 আগষ্ট। 25 আগষ্ট ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলো। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু সদায় আপোনালোকক কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়া লগে লগে আপোনালোকে চাবলৈ পায়। প্ৰথমটো খবৰলৈ আগুৱাই আহিছো। প্ৰথমটো খবৰ হৈছে বান ক্ষতিগ্ৰস্ত শিৱসাগৰ চৰাইদেউ কৃষকৰ বাবে 2 লাখ তামোল নাৰিকলৰ পুলি বিতৰণ সিদ্ধান্ত কৃষি বিভাগৰ। এতিয়া পীযুষ হাজৰিকা ডাঙৰীয়াই কৃষকসকলৰ লগত তেওঁলোকে আলোচনা কৰি এতিয়া যি বান ক্ষতিগ্ৰস্ত যিসকল লোক আছে শিৱসাগৰ চৰাইদেউ কৃষকৰ বাবে প্ৰায় 2 লাখ তামোল নাৰিকল পুলি বিতৰণৰ সিদ্ধান্ত এইখিনি গ্ৰহণ কৰিছে। কাৰণ কেলৈ আমি যদি চাওঁ এতিয়া এই যি মহাপলয়ত সকলোখিনি শেষ হৈ গ'ল আৰু এই ক্ষেত্ৰত আৰু বিভিন্ন দিশত কৃষকসকলক সহায় কৰাৰ কথা তেওঁলোকে মন্তব্য কৰিছে। তথাপিতো এই ক্ষেত্ৰত আমি গছপুলি ৰোপণৰ বিষয়টো যদি আমি চাওঁ, তাতে তেওঁলোকৰ বাবে তামোল আৰু নাৰিকলৰ পুলি বিতৰণৰ সিদ্ধান্ত সেইখিনি গ্ৰহণ কৰা হৈছে। আজি 11 বজাৰ পৰা আৰম্ভ হ'ব। আপোনালোকে গম পায় যে শিৱসাগৰত ৰাইজৰ দলৰ সমাৱেশ। এতিয়া যিসকল বানাক্ৰান্ত লোক, যিসকলৰ বিশেষকৈ বহুত বেছি ক্ষয় ক্ষতি হ'ল, তো তেওঁলোকে চৰকাৰৰ ফালৰ পৰা যিটো 15,000 টকা দিছিলে বহুতে পোৱা নাই, প্ৰতিবাদ কৰিছে। আপোনালোকে বিভিন্ন দিনত আপোনালোকে সেইখিনি দেখিছে। তো আৰু এতিয়া যি জৰীপ চলি আছে বা যি তেওঁলোকে দাবী দিছে বা দাবী কৰিছে যে 10 লাখ টকাকৈ দিব লাগে, তাৰ আমি যদি চাওঁ তেনেহ'লে এতিয়া চৰকাৰে কিমানখিনি টকা দিয়াৰ কথা কৈছে, গাঁৱলীয়াসকলক 1 লাখতকৈ অধিক, বাকী ক্ষয় ক্ষতি সেইখিনি তেওঁলোকে জনাইছে। মুঠৰ ওপৰত এতিয়া অখিল গগৈ ডাঙৰীয়াই যিটো তেওঁলোকে দাবী কৰিছে, তেওঁলোকৰ দলৰ ফালৰ পৰা বা ৰাইজৰ যিখিনি পৰিস্থিতি হৈছে বৰ্তমান, কিমান ক্ষয় ক্ষতি হৈছে, সেইটো অনুসৰি 10 লাখকৈ দিব লাগে বুলি তেওঁলোকে মন্তব্য কৰিছে। তো এই বিষয়টো লৈ যিহেতু এতিয়া অনিয়ম হৈছে, মিঠাতেল দিছে, তুলি দিয়াক লৈ বহুত এটা খেলি মেলি হৈছে। তো এই বিষয়খিনি লৈ আজি এটা বিশাল সমাৱেশ। এতিয়া আজি কি হ'ব আপোনালোকে গম পাইছে, শিৱসাগৰ বৰ্ডিং ফিল্ডত তেওঁলোকে সেইখিনি আলোচনা চক্ৰ আগবঢ়াইছে। তো সমাৱেশ হ'ব, হাজাৰ হাজাৰ এতিয়া প্ৰায় আপোনালোকে যদি চাইছে তাতে গোট খাইছে লোক। তো আগন্তুক সময়ত এই চৰকাৰে যাতে প্ৰকৃত যিসকল বানাক্ৰান্ত লোক আছে, প্ৰকৃত যিসকল বানপানীত শেষ হৈ গৈছে, তেওঁলোকক যাতে দিয়ে, এই বিষয়খিনিলৈ আলোচনা হোৱা দেখা গৈছে। যদি এই বিষয়টো গুৰুত্ব সহকাৰে নলয়, তেনেহ'লে আগন্তুক সময়ত তেওঁলোকে প্ৰতিবাদ কৰাৰ কথা ইতিমধ্যে সদৰি কৰিছে। এজাক বৰষুণতে ডুব যায় মহানগৰ। এতিয়া আপোনালোকে যদি চাই তেনেহ'লে বৰষুণ এজাক দিয়াৰ লগে লগে কৃত্ৰিম বানপানী হৈ গোটেই চাৰিওফালে চাৰখাৰ হৈ পৰে, একেবাৰে যাতায়াত জনসাধাৰণৰ অশান্তি সৃষ্টি হৈ পৰে। আমাৰ যদি আমি চাওঁ তেনেহ'লে সেইখিনি মহানগৰত। তো ইয়াক লৈ কি ব্যৱস্থা কৰে চৰকাৰে, ইয়াক কেনেদৰে সমাধান কৰে, সেইটোৱে বহুতে এইখিনি প্ৰশ্ন উত্থাপন কৰা দেখা গৈছে। এতিয়া লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে উজনি কয়লা শিল বালি চিণ্ডিকেট। তো এইবিলাকৰ লগত জড়িত কোন, আৰু প্ৰকৃততে যিটো উজনিত এতিয়া বানপানী হ'ল, মহাপলয় আহিলে, ইয়াৰ প্ৰকৃত কাৰণ হৈছে অবৈধভাৱে কয়লা খনন, অবৈধভাৱে শিল খনন। তো এইবিলাক চিণ্ডিকেট পোনপ্ৰথমে বন্ধ কৰিব লাগিব। তাৰ পাছতে এই সকলোখিনি এতিয়া যে এই যিটো মহাপলয় আহি গ'ল, অহাবাৰ যে নাহিব সেইটো কোনো মানে নাই। এতিয়া আমি এইটো মহাপলয় আহিলে আমি ভাল পোৱা কথা এইটো নহয়, কিন্তু প্ৰকৃত যিটো উৎস যে এই মহাপলয়টো হ'বলৈ পালে কেনেকৈ, কিয় হ'ল, তো এইখিনি আমি সমাধান কৰিব লাগিব বুলি এইখিনি জনাইছে। আৰু চৰকাৰক সেইখিনি কঠোৰ সমালোচনা কৰা দেখা গৈছে। তো অসমত ফুলৰ খেতি কৰিব লাগে, পীযুষ হাজৰিকা ডাঙৰীয়াই মন্তব্য কৰিছে। আমাৰ যি অনুষ্ঠান হয় বা আমাৰ যি সভা অনুষ্ঠিত হয়, তাতে আমি গোলাপ ফুল কি কৰিব লাগে, কলিকতাৰ পৰা আনিব লাগে। আৰু আমাৰ ইয়াত বিশেষকৈ নাৰ্জী ফুল হয় বা এইখিনি হয়। তো বাকী অন্য ফুলৰ ক্ষেত্ৰতো কৃষকসকলে গুৰুত্ব সহকাৰে ল'ব লাগে, আৰু আমি কৃষকসকলক চৰকাৰে নিশ্চয় সহায় কৰিম। তো এই বিষয়টো বুলি নহয়, সম্পূৰ্ণ এই আমাৰ যিটো দায়িত্ব, এইবাৰ আমি কৃষকসকলক সহায় কৰিম। প্ৰত্যেকটো দিশতে কৃষকসকল আগবাঢ়ি যাবই লাগিব। আৰু এই বিষয়টোৰ কথা কৈছে যে ফুলৰ খেতিও কৰিব লাগে কৃষকসকলে। নেক্সট খবৰ যদি চাওঁ, উত্তৰ গুৱাহাটী মণিকঞ্চাৰত ভয়ংকৰ ভূমিস্খলন। তো এতিয়া ধাৰাসাৰ যিহেতু গুৱাহাটীত বৰষুণ হৈ আছে, তাৰ ফলত ভূমিস্খলন হৈছে আৰু বহুতো লোকৰ ক্ষয় ক্ষতি হৈছে, ঘৰ ভাগি একেবাৰে শেষ হোৱা দেখা গৈছে। নেক্সট খবৰ যদি আমি চাওঁ, কমাত স্বাভাৱিক হৈছে অসম মেঘালয়ৰ পৰিস্থিতি। এতিয়া সেইহেতুকে যদি আপোনালোকে চাই 4-5 দিন কেনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হ'ল অসম মেঘালয়ৰ, এই যিটো সংঘাত, এই যিটো চালক সন্থাৰ তেওঁলোকৰ যিটো উপদ্ৰৱ, তো এইখিনিক লৈ এতিয়া আমি যদি চাওঁ তেনেহ'লে কমাত এইখিনি কি হৈছে, প্ৰায় এই বিষয়টো শান্ত হোৱা দেখা গৈছে।
নেক্সটটো খবৰ যদি চাওঁ এতিয়া বহুতে কৈছে অংগনবাদী কৰ্মী সহায়িকাসকলৰ যিটো এককালীনটো কেতিয়ালৈ দিব, এককালীনটো কি হ'ব, এককালীনটো কেতিয়ালৈ পাব, এই বিষয়টোক লৈ পিনি তেওঁলোকে সেইখিনি উত্থাপন কৰিছে। এককালীন এই বিষয়টোক লৈ বিধানসভা বাজেট অধিৱেশনতো সেইখিনি আলোচনা হ'ল। এই যি মাননি বৃদ্ধি, মাননি ক্ষেত্ৰত মজুৰি হ'ব লাগে, এইবিলাক লৈও তেওঁলোকৰ যি আলোচনা হ'ল এইখিনি আপোনালোকে গম পাইছে। এতিয়া কথাটো কি, এইখিনি অতি সোনকালে হ'ব লাগে, সন্থাই সেইখিনি দাবী জনাইছে। এতিয়া যদি আমি চাওঁ আমাৰ অসমৰ বাহিৰে বিভিন্ন ৰাজ্যত, ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত কিন্তু অংগনবাদী কৰ্মী সহায়িকাসকলে 15,000 20,000 এনেকুৱা ধৰণে তেওঁলোকে সেইখিনি মজুৰি পায়। তো এই ক্ষেত্ৰত অসম কিয় পিছ পৰি আছে সেইটো এটা ডাঙৰ প্ৰশ্নবোধক হৈছে। মুঠপত এই লোকসকলক কি কৰিব লাগে, অতি সোনকালে তেওঁলোকে সেই ব্যৱস্থাটো গ্ৰহণ কৰি দিব লাগে বুলি সকলোৱে দাবী জনাইছে। আৰু অন্যহাতে যদি চাওঁ আশাকৰ্মীসকলক দুচকীয়া বাহন দিয়াৰ কথা কৈ আছিলে। আশাকৰ্মীসকলক দুচকীয়া বাহন কেতিয়া তেওঁলোকে পাব, দুচকীয়া বাহনৰ ক্ষেত্ৰত কি হৈছে, তো এই বিষয়খিনি দুচকীয়া বাহনৰ ক্ষেত্ৰত এতিয়া বহুতে বহুতভাগে প্ৰশ্ন কৰি আছে। এতিয়া আপোনালোকে যদি চাই কেবিনেটত সেইসমূহ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু দুচকীয়া বাহন দিয়াৰ ক্ষেত্ৰতো অতি সোনকালে সকলোখিনি কাৰ্যকৰী কৰা হ'ব বুলি ইতিমধ্যে সেইখিনি তেওঁলোকে জনাইছে আৰু অতি সোনকালে এই কাৰ্যখিনি কৰা হ'ব। আৰু সেয়ে আগন্তুক সময়ত নতুন খবৰ আহিলে এইখিনি বিষয়ৰ ওপৰত নিশ্চয় জনাম। এতিয়া আমি যদি চাওঁ এডিআৰই বিষয়টো এতিয়া বহুতে কৈ আছে গ্ৰেড 4ত কিমান পদ ওলাব, গ্ৰেড 3ত কিমান পদ ওলাব, এই বিষয়খিনিক লৈ এতিয়া আগন্তুক সময়তে গম পোৱা যাব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু এতিয়া স্পষ্টকৈ এইবাৰ ঘোষণা কৰি দিলে যে যিহেতু এইবাৰ প্ৰমোচনৰ আমি দিশটো চাম, বাকী অৱসৰ কোনে ল'ব সেইটো চাম, তাৰ পিছৰ পৰ্যায়ত কিমানখিনি কেনেদৰে পদ ওলাব পাৰি চাম। কিন্তু আমি যদি চাওঁ তেনেহ'লে ভালেখিনি পদ ওলোৱাৰ সম্ভাৱনা আছে। আজি 25 আগষ্টৰ ৰাতিপুৱা খবৰ এইকেইটা আপোনালোকক জনালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'তে লগ পোৱা আশাৰে।